নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালে আজি যেটো ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছোঁ সেই ভিডিঅ'টো আসলতে খুব বেছি দৰকাৰী কাৰণ এই ভিডিঅ'টো ইতিমধ্যে মই আগতেও বনাইছোঁ কিন্তু একেবোৰ প্ৰশ্ন আসলতে আহি থাকে সেইবাবে আকৌ এই ভিডিঅ'টো বনাবলৈ মই আগবাঢ়িছোঁ কথাখিনি একেখিনিয়ে থাকিব কাৰণ 4 মাহ 5 মাহ আগত যদি কিবা এটা ভিডিঅ' টপিকৰ ওপৰত প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'টো আসলতে বহুত পিছলৈ গুচি যোৱাৰ কাৰণে নতুনকে যিসকল আহে তেওঁলোকে একে ধৰণৰ প্ৰশ্ন কৰে গতিকে সেই ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈকে আসলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু সেই প্ৰশ্নটো এটো হৈছে যে খোৱা ৰুমত ভগৱানৰ থাপনা মূৰ্তি বা ফটো ৰাখিব পাৰিনে নাই সেই কথাটো বহুতে জানিব বিচাৰিছে আৰু বহুতে এনে ধৰণে কয় যে আমাৰ ঘৰত ঠাই নাই ক'ত ৰাখিম খোৱা ৰুমতে ৰাখিছোঁ তেনে ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কিছুমান আছে সেই লৈ ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব কিন্তু তাৰ আগতে এটা মই কথা আপোনালোকক জনাব বিচাৰিম যে ইতিমধ্যে জুলাই মাহৰ যিসকল নিমন্ত্ৰণ মোক দি থৈছিলে এতিয়া কথাবিলাক এনেকুৱা হৈছে যে জুলাই মাহৰ মোৰ বহুত নিমন্ত্ৰণ আছে জুলাই মানে ছেপ্টেম্বৰলৈকে নিমন্ত্ৰণবোৰ লৈ থোৱা আছে কিন্তু কথাবিলাক এনেকুৱা হৈছে যে যিসকলে মোৰ ঘৰত আহি নিমন্ত্ৰণ দি তেওঁলোকৰ এনে ধৰণে লিখি থৈ গৈছে তেওঁলোকৰ নাম বা কোনোবাই ডেট লৈ গৈছে সেই কথাটো অকনমান বেলেগ আৰু ফোনতে যিসকলৰ লগত নিমন্ত্ৰণ কথাটো হৈ যায় যে এনেকুৱা ধৰণৰ হৈ আছে যে আপুনি মোক নিমন্ত্ৰণ দিছে সেই সময়ত মই আসলতে কোনোবা ঠাইলৈ গৈ আছো বা কৰবাত আছো কিন্তু মই যাম বুলি আপোনাক কৈ থলো কিন্তু কথাটো এনেকুৱা হ'ল যে যেহেতু মই গাড়ী চলাই আছিলো বা মই বেলেগ এখন ঘৰত আছিলো মই আপোনাৰ নম্বৰটো আসলতে সেই সময়ত মই নোট কৰি থবলৈ নহল গতিকে একেখিনি ঠাইলৈকে আকৌ বেলেগ এজনৰ নিমন্ত্ৰণ বুলি গলে আপুনি থাকি যায় আসলতে গতিকে মোৰ এটা মানে বিশেষ প্ৰক্ৰিয়া আছে নিমন্ত্ৰণবোৰ ৰক্ষা কৰা যে যেতিয়া মোক ফোন কৰে আপোনালোকে ফোন কৰিলে 7086990104 এই নম্বৰটোত আপোনালোকে মোক পাব কিন্তু যেটো মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে যেটো নম্বৰ সেই নম্বৰটো হৈছে 9085093104 এই নম্বৰটোত যদি আপুনি ওপৰত নিমন্ত্ৰণ শব্দটো কেৱল লিখি নাম ঠিকনা তেনে ধৰণে দিয়ে মই তেতিয়া আপোনালোকৰ সমস্যাবিলাক বুজি লৈ তেনে ধৰণে যাওঁ প্ৰত্যেক নিমন্ত্ৰণটো ৰক্ষা কৰোঁ এটো নহয় কাৰণ সকলোৰে সমস্যাবিলাক কিছুমান বেলেগ বেলেগ প্ৰত্যেকটো সমস্যাতে বজৰং বানখন পাঠ কৰিবলগা নাথাকে গতিকে মই বহুতকে আসলতে 10 জনৰ নিমন্ত্ৰণৰ মই 7 জনকে কিন্তু মই নালাগে বুলিয়ে কওঁ আপোনালোকক হনুমান চালিসা পাঠ কৰাৰ পৰামৰ্শ মই দিওঁ বাকি 3 জনকহে মই সমস্যা বুজি আসলতে মই যোৱাৰ সিদ্ধান্তটো লওঁ কিন্তু এতিয়া এনেকুৱা ধৰণৰ হৈছে যে মই লিখি নোলোৱাৰ কাৰণে নিমন্ত্ৰণবোৰ বহুত ৰৈ গৈছে এতিয়া মই গুৱাহাটীলৈ যোৱাৰ কথা আছে অহাকালিলে অৰ্থাৎ মই আগতেই কৈছিল যে এই মাহৰ শেষৰ দিনটোত মই গুৱাহাটী যাবলৈ চেষ্টা কৰিম এতিয়া মনতে সেই কথাটো ভাবি আছো যে অহাকালিলৈ মই গুৱাহাটী যাম যিসকলৰ নাম লিখি থৈছিলো তেওঁলোককটো মই যোগাযোগ কৰিলো কিন্তু যিসকলে ইতিমধ্যে মোক মানে ফোনতে কৈ থৈছিলে মই হ'ব বুলি কৈ থৈছিলো কিন্তু কথা হ'ল যে মই সেই নম্বৰটো এতিয়া বিচাৰি উলিয়াব পৰা নাই আপুনি কোন আছিলে কাৰণ প্ৰত্যেক দিনে বহু বেছি ফোন আহি থাকে সেই ফোনবোৰ ৰিসিভ কৰোতে মানে আপোনাক হ'ব বুলি ক'লো কিন্তু 5 মিনিটৰ পিছত আকৌ 2-3টা ফোন আহি যোৱাৰ পিছত মই আপোনাৰ ফোনৰ কথাটো পাহৰি গলো যে আপুনি গুৱাহাটীৰে আছিলে কাৰণ মই কোনবা সময়ত হয়তো সেভ কৰিবলৈ থাকি যায় গতিকে নিমন্ত্ৰণ থাকিলে আপোনালোকে 9085093104 এই নম্বৰটোত আপোনালোকে মেছেজ দিব নিমন্ত্ৰণ শব্দটো লিখি WhatsApp কৰিব কিন্তু এটা কথা এই নম্বৰটোত আকৌ বহুতে সমস্যাৰ কথা জানিবলৈ মেছেজ কৰে এতিয়া মই অহাকালিলৈ ধৰি লওক মই গুৱাহাটীলৈ যাম এতিয়া গুৱাহাটীলৈ যোৱা নিমন্ত্ৰণবোৰ যেতিয়া মই লম আজি মই সেই মোবাইলটো খুলি চাম যে নিমন্ত্ৰণ গুৱাহাটীৰ কোন সকলে দিছিলে মই হেনে ধৰণে কথা পাতি মই মোৰ ব্যৱস্থাখিনি যেনে ধৰণে কেনেকে যাম কোনমান সময়ত পাম পাতি লম কিন্তু এতিয়া কথাটো এনেকুৱা ধৰণৰ হয় যে সেই নম্বৰটোটো সমস্যা কিছুমানৰ কাৰণে আপোনালোকে মোক মেছেজ কৰি থয় যেটোত মই আসলতে মেছেজ সমস্যাৰ কথা পাতিবলৈ মেছেজ কৰিব দিও হেতুত নকৰি নিমন্ত্ৰণ অনুৰোধ কৰি দিয়ে কিন্তু নিমন্ত্ৰণৰ মেছেজ নম্বৰটো মই নাচাওৱে বা কেতিয়াবা কোনবা ঠাইলৈ যোৱাৰ আগমুহূৰ্ততহে চাও সেই ক্ষেত্ৰত আপোনালোকে বহুত কিছুমান কথা ধৰি লওক মনতে ভাবি লয় মই উত্তৰ নিদো বা বেয়া পাওঁ বা আপোনালোকক মই গুৰুত্ব নিদো এনেকুৱা ধৰণৰ কথা কিছুমান হয় গতিকে গুটেই এটা সিস্টেমত আনিছো কাৰণ মোৰ মানুহ কোনো নাই মই অকলেই গুটেখিনি কৰো ঘৰৰ দোকান বজাৰ সব ময়ে কৰো গতিকে কেতিয়াবা কিছু অলপ খেলিমেলি নোহোৱা নহয় আৰু সেইখিনি কথা হ'ব অহাকালিলৈ গুৱাহাটী যোৱাৰ এটা পৰিকল্পনা আছে যিসকলে মোক আগতে যোগাযোগ কৰি থৈছিল অনুগ্ৰহ কৰি তেওঁলোকে নিমন্ত্ৰণ শব্দটো লিখি সেই নম্বৰটোত মেছেজ এটা কৰিব মই কথা পাতিম আপোনালোকৰ সৈতে এই কথাটো হ'ল যে খোৱাৰ ৰুমত ভগৱানৰ ফটো বা থাপনা ৰাখিবলৈ পায় নে নাপায় এই কথাটো মই পুনছাতেই নাকচ কৰিছো যে আপোনালোকে খোৱাৰ ৰুমত কোনো কাৰণে হনুমানজিৰে ফটো হওক বা অন্যান্য কোনো ভগৱানৰ কোনো কাৰণে ফটো আপোনালোকে ৰাখিব নালাগে বা নাপায় কাৰণ
খোৱা ৰুমত বিভিন্ন ধৰণৰ কথা থাকে মই আগতেও এই ভিডিঅ'টো আচলতে বনাইছো ক'বলৈ কিছু কথাত অকণমান বেয়া লাগে যদিও মই কৈ দিওঁ যে এহাল স্বামী স্ত্ৰী যিখন বিচনাত শুৱে বা যিটো ৰুমত শুৱে সেই ৰুমটোত আচলতে কোনো কাৰণে হনুমানজীৰ ফটো বা তেনেকুৱা থাপনা থকাটো উচিত নহয় বা অন্যান্য কোনো থাপনাই থাকিব নালাগে ইয়াৰ কাৰণটো হৈছে কি মই হনুমানজীৰ কথাখিনি কওঁ যে আপোনালোকক মই আগতেও কৈছো আপোনালোকে নিজেও জানে যে তেখেত হৈছে চিৰঞ্জীৱী বা তেখেতৰ মৃত্যু হোৱা নাই তেওঁ আমাৰ মাজতে জীয়াই আছে আপুনি হনুমানজীক স্মৰণ কৰিছে জয় হনুমান কৈছে তাৰ মানে তেখেত আপোনাৰ ওচৰলৈ আহি সেই সময়ত উপস্থিত হ'ব বা আপোনাক সেই বিপদৰ পৰা আপোনাক তেওঁ ৰক্ষা কৰিব তেওঁ আপোনাক চাই থাকিব পৰা তেখেতৰ যিটো এজন জীৱন্ত যিহেতু দেৱতা তেওঁ আপোনাক চাই থাকে আপোনাক তেওঁ দেখি থাকে এতিয়া আপুনি যিখিনি কৰ্ম যিখিনি কাম যি অৱস্থাত আপুনি অন্য এজন মানুহৰ আগতো কৰিব নোৱাৰে চকু মেলি থকা মানুহৰ ওচৰত ঠিক তেনেধৰণে আপুনি থাপনাখন থকাৰ ওচৰতো বা হনুমানজীৰ ফটো এখন থকাৰ সন্মুখতো তেনেধৰণৰ কাম বা কথা কৰিব নালাগে বা সেইটো একেবাৰেই নাপায় এতিয়া বহুতে কয় যে মোৰ উপায় নাই মই তাতেই ৰাখিছো সেইটো আপুনি উপায় নাই বুলি ক'লেও নহ'ব আপোনাৰ উপায় নাথাকিলে দৰকাৰলে থাপনা নালাগেই ৰাখিব আপুনি কেৱল ধূপডাল ঘূৰাই কেতিয়াবা মনতে জয় শ্ৰীৰাম জয় হনুমান কওক সিমানতে সন্তুষ্ট হ'ব কিন্তু আপুনি তেখেতৰ ফটো এখন ৰাখি তাত ধূপ জ্বলাই তাৰ পিছ মুহূৰ্তত আপুনি সেইখন বিচনাত এহাল স্বামী স্ত্ৰী খোৱাৰ কোনো প্ৰয়োজন আচলতে নাই বা আপোনালোকে নুশুব সেইটো ভুল কাম একেবাৰে আপোনাৰ কথাখিনি নহ'বই নহ'ব গতিকে আপোনালোকক মই যিমানখিনি মোৰ মাধ্যমেৰে আওপকীয়াকৈ হ'লেও বুজাব পাৰিছো যে এই কথাটো আপোনালোকে নকৰিব খোৱা ৰুমত কোনো কাৰণে হনুমানজীৰ ফটো মূৰ্তি থাপনা কোনো কাৰণে নাৰাখিব যদি একেবাৰে উপায় নাই পাৰ্টিশন কৰিব পৰা কিছুমান ব্যৱস্থা আছে পৰ্দা হলেও পাৰ্টিশন কৰিব পৰা যায় বা কাঠেৰেও পাৰ্টিশন কৰিব পাৰি বা বিভিন্ন ধৰণে ভাগ কৰি ল'ব পাৰি যাতে তেওঁ আপোনাক নেদেখে আৰু বিশেষ দীঘলীয়া নকৰো খোৱা ৰুমত কোনো কাৰণে ভগৱানৰ ফটো যিকোনো ভগৱানৰ ফটো নাৰাখিব হনুমানজীৰটো কোনো কাৰণেই নাৰাখিব এটা মই ঘটনা কৈ দিওঁ যে এবাৰ মোৰ নুমলীগড়ত এটা ঘটনা হৈছিলে এই ঘটনাটো এনেকুৱা হৈছিল যে মই বজৰংবান যিখন য'ত পঢ়ি আছো যিখন ঘৰত মই ধুনীয়াকৈ আসন পাৰি মাটিতে পঢ়ি আছো আসন পাতি পেলাই মোৰ ধৰণে পঢ়ি আছো কিন্তু সেইখিনি সময়তে ধুনামলাটো সম্পূৰ্ণৰূপে বিস্ফোৰণ বুলি কোৱা হয় যে ফাটি যায় একদম শব্দ কৰি ফাটি গৈছে তো সেইখিনি সময়ত মই একো নকলো তাৰ পিছত যেতিয়া মই ক'লো যে আপোনালোকৰ ঘৰত আপোনাৰ খোৱা কোঠালিত কিবা কাৰণে হনুমানজীৰ ফটো আছে নেকি তেওঁলোকে মনত পেলাই ক'লে যে হয় এখন কিতাপ আছে যিখন কিতাপত হনুমানজীৰ ফটো আছে আৰু সেই হনুমানজীৰ ফটোখন থকাৰ কাৰণে তেওঁলোকৰ ঘৰত কিছুমান কাম হোৱা নাই বা স্বামী স্ত্ৰীৰ মাজত কিছুমান মনোমালিন্য কিছুমান হৈ আছে গতিকে তেনেধৰণে নকৰিব বিভিন্ন ধৰণে কিছুমান আপোনালোকক ইংগিত দি থাকিব যে খোৱা কোঠালিৰ পৰা তেওঁক আঁতৰাই নিব লাগে গতিকে সেই ইংগিতখিনি আপোনালোকে বুজি ল'ব আৰু কোনোবাই যদি তেনেধৰণে ৰাখিছে তেনেধৰণে নাৰাখিব গতিকে সকলো কুশলে মংগলে থাকিব সকলোৰে কুশল মংগল কামনা কৰিছো অহাকাইলৈ গুৱাহাটী যোৱাৰ এটা কথা আছে আজি ৰাতি বা কাইলৈ ৰাতিপুৱা মই সিদ্ধান্ত ল'ম গতিকে যিসকলে গুৱাহাটীৰ নিমন্ত্ৰণ কৰি থৈছিলে অনুগ্ৰহ কৰি এবাৰ জনাবলৈ নাপাহৰিব ধন্যবাদ